ওম শান্তি ২৭ ছেপ্টেম্বৰ ২০২৫ সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোক এতিয়া সঁচা পাঠশালাত বহি আছা। এয়া সৎসংগও হয়। ইয়াত তোমালোকে সত্য পিতাৰ সংগ পাইছা, যিজনে পাৰলৈ লৈ যায়। প্ৰশ্ন: হিচাপ নিকাচৰ খেলত মনুষ্যৰ বোধ আৰু তোমালোকৰ বোধৰ মাজত কোনটো পাৰ্থক্য আছে? উত্তৰ: মনুষ্যই ভাবে এয়া যি দুখ সুখৰ খেল চলে, এই দুখ সুখ সকলো পৰমাত্মাই দিয়ে, আৰু তোমালোক সন্তানসকলে বুজি পোৱা যে এয়া প্ৰত্যেকৰে কৰ্মৰ হিচাপৰ খেল। পিতাই কাকোৱেই দুখ নিদিয়ে, তেওঁতো আহেই সুখৰ ৰাস্তা দেখুৱাবলৈ। বাবাই কয়, সন্তানসকল, মই কাকোৱেই দোষী কৰা নাই, এয়াতো তোমালোকৰেই কৰ্মৰ ফল। ধাৰণাৰ বাবে মুখ্য সাৰ: ১. সহনশীলতাৰ গুণ ধাৰণ কৰি মায়াৰ বিঘিনি অতিক্ৰম কৰিব লাগে। অনেক আপদ আহিব, অত্যাচাৰ হ'ব। এনেকুৱা সময়ত সহ্য কৰি পিতাৰ স্মৃতিত থাকিব লাগে। সঁচা উপাৰ্জন কৰিব লাগে। ২. বিশাল বুদ্ধিৰ হৈ এই পূৰ্ব নিৰ্ধাৰিত ড্ৰামাখনক ভালদৰে বুজিব লাগে। এইখন প্ৰাকৃতিক ড্ৰামা ৰচি থোৱা আছে, সেয়েহে প্ৰশ্ন উঠিব নোৱাৰে। পিতাই যি ভাল মত দিয়ে সেইমতে চলি থাকিব লাগে। বৰদান: মায়াজিত বিজয়ী হোৱাৰ লগতে পৰোপকাৰী হোৱা। বিস্তাৰ: এতিয়ালৈকে স্বকল্যাণত বহুত সময় গৈ আছে, এতিয়া পৰোপকাৰী হোৱা। মায়াজিত বিজয়ী হোৱাৰ লগতে সৰ্বসম্পদৰ বিধাতা হোৱা, অৰ্থাৎ সকলো সম্পদ কাৰ্যত ব্যৱহাৰ কৰা। আনন্দৰূপী সম্পদ, শান্তিৰূপী সম্পদ, শক্তিৰূপী সম্পদ, জ্ঞানৰূপী সম্পদ, গুণৰূপী সম্পদ, সহযোগ দিয়াৰ সম্পদ বিলোৱা আৰু বঢ়োৱা। যেতিয়া এতিয়া বিধাতাবোধৰ স্থিতিৰ অনুভৱ কৰিবা, অৰ্থাৎ পৰোপকাৰী হবা, তেতিয়া অনেক জন্ম বিশ্ব ৰাজ্যৰ অধিকাৰী হবা। শ্লোগান: বিশ্ব কল্যাণকাৰী হবলৈ হলে নিজৰ সকলো দুৰ্বলতা সদাকালৰ বাবে বিদায় দিয়া। অব্যক্ত সংকেত: এতিয়া একাগ্ৰতাৰ অগ্নি প্ৰজ্বলিত কৰি যোগ জ্বালাৰূপ কৰি তোলা। যেনেকৈ দুৰ্গ নিৰ্মাণ হয়, যাৰ দ্বাৰা প্ৰজা দুৰ্গৰ ভিতৰত সুৰক্ষিত হৈ থাকে। ৰজাৰ বাবে কোঠা নিৰ্মাণ নকৰে, দুৰ্গ নিৰ্মাণ কৰে। তোমালোকেও নিজৰ বাবে, সংগীসকলৰ বাবে, অন্য আত্মাসকলৰ বাবে জ্বালাৰূপ স্মৃতিৰ দুৰ্গ নিৰ্মাণ কৰা। যেতিয়া স্মৃতিৰ শক্তিয়ে জ্বালাৰূপ ল'ব, তেতিয়া প্ৰত্যেক আত্মাই সুৰক্ষাৰ অনুভৱ কৰিব। ওম শান্তি।